তো স্বাগতম সকলোকে এডুকেশ্যনাল চেনেলৰ আজিৰ ভিডিঅ'টোলৈ। তো আজি আমি এইটো ভিডিঅ'ত আছাম টেট 2021 নাম্বাৰ চিষ্টেম আমি সেকেন্ড পাৰ্টটো আমি আলোচনা কৰিম। ইয়াৰ আগতে আমি নাম্বাৰ চিষ্টেমৰ ফাৰ্ষ্ট পাৰ্টটো আলোচনা কৰিছিলোঁ আৰু তাত আমি ভালেখিনি কথা আলোচনা কৰিছিলোঁ, ভালেখিনি টপিকছৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। তো আগৰ ভিডিঅ'টো যলৈকে আলোচনা কৰিছিলোঁ তাৰ পিছৰ পৰা আমি আজিৰ ভিডিঅ'টো আলোচনা কৰিম। সো এতিয়ালৈকে যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই তেন্তে ডিছক্ৰিপশ্যনত আমি লিংকটো দি দিম, তো তোমালোকে গৈ লিংকত গৈ পেলাই চাব পাৰিবা। তো আজি আমি আলোচনা কৰিম মৌলিক উৎপাদকত প্ৰকাশ। এতিয়া চোৱা, মৌলিক উৎপাদকত আমি কোনবোৰ সংখ্যাক আমি মৌলিক উৎপাদকত প্ৰকাশ কৰিব পাৰোঁ। যিকোনো যৌগিক সংখ্যাকে মৌলিক উৎপাদকত প্ৰকাশ কৰিব পৰা যায়। অৰ্থাৎ যিবিলাক যৌগিক সংখ্যা হয় সেই যৌগিক সংখ্যাবিলাক কিহত প্ৰকাশ কৰিব পাৰি? মৌলিক উৎপাদকত প্ৰকাশ কৰিব পাৰি। যৌগিক সংখ্যা কোনবোৰ আছিল তোমালোকৰ আগতে পঢ়োৱা আছিলে যে যিবোৰ সংখ্যা 3টা বা তাতকৈ বেছি উৎপাদক থাকে তাকে কি বুলি কয়? যৌগিক সংখ্যা বুলি কোৱা হয়। আৰু যৌগিক সংখ্যাবোৰক আমি কিহত প্ৰকাশ কৰিব পাৰিম? মৌলিক উৎপাদকত প্ৰকাশ কৰিব পাৰিম। যেনে চাই লওঁ 12টো এটা যৌগিক সংখ্যা, ইয়াক আমি মৌলিক উৎপাদকত প্ৰকাশ কৰিছোঁ। চোৱা 2 পূৰণ 2 পূৰণ 3, 2 2 4, 4 3 12, গতিকে 2টো মৌলিক সংখ্যা, 3টো মৌলিক সংখ্যা, গতিকে মৌলিক উৎপাদক প্ৰকাশ হ'ল। 16টো আমি মৌলিক উৎপাদক প্ৰকাশ কৰিব কেনেকৈ? চোৱা 2 পূৰণ 8, 8 2 16, কিন্তু ইয়াত 2টো মৌলিক সংখ্যা হয়, 8টো মৌলিক সংখ্যা নহয়। গতিকে মই 8টো যিটো যৌগিক সংখ্যা ইয়াক মই মৌলিক সংখ্যাত ভাঙোঁ। কেনেকৈ ভাঙিলোঁ? চোৱা 2 পূৰণ 2 পূৰণ 4, 8টো ভাঙিলোঁ 2 পূৰণ 4, কিন্তু ইয়াত 2টো মৌলিক সংখ্যা, কিন্তু 4টো মৌলিক সংখ্যা নেকি? 4টো মৌলিক সংখ্যা নহয়। গতিকে 4টো যিহেতু যৌগিক সংখ্যা ইয়াকো মই আকৌ মৌলিক সংখ্যাত ভাঙিলোঁ। কেনেকৈ ভাঙিম? 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ কি হ'ব? তালে 2 হ'ব। 2 2 4, 4 2 8 2 16, কথাটো বুজি পাইছানে? তো 4টো যিহেতু মৌলিক সংখ্যা নহয়, যৌগিক সংখ্যাটো 4টো মই ভাঙি দিলোঁ মৌলিক সংখ্যাত 2 পূৰণ 2, গতিকে আমি কিয় 16টোক মৌলিক সংখ্যাত প্ৰকাশ কৰিলোঁ। ঠিক তেনেকৈ 80টো যদি চোৱা তোমালোকে, 80টো এটা মৌলিক যৌগিক সংখ্যা, ইয়াক আমি মৌলিক উৎপাদকত প্ৰকাশ কৰিম। কেনেকৈ প্ৰকাশ কৰিম? 2 পূৰণ 40, 40টো মৌলিক সংখ্যা নহয়, 40টো কি যৌগিক সংখ্যা, 2টো মৌলিক সংখ্যা, গতিকে 40টোক মই আকৌ ভাঙিব লাগিব মৌলিক সংখ্যা। তো 40টোক মই ভাঙিলোঁ কি হ'ব? 2 পূৰণ 20, 2 পূৰণ 2 পূৰণ 20, 40টোক ভাঙিলোঁ 2 পূৰণ 20, তো 40টো যেতিয়া ভাঙোঁতে 2 এটা পালোঁ, 2টো মৌলিক সংখ্যা, কিন্তু 20টো মৌলিক সংখ্যা হয় নেকি? নহয়, 20টো যৌগিক সংখ্যা। আকৌ মই 20টোক ভাঙোঁ, চ' কেইটা 2 হ'ল তেতিয়াহ'লে? 2 পূৰণ 2, 20টোক ভাঙিলোঁ 2 পূৰণ 10, গতিকে 2 পূৰণ 10, গতিকে 2টো মৌলিক সংখ্যা পালোঁ, কিন্তু 10টো মৌলিক সংখ্যা পালোঁ নেকি? নাই পোৱা। 10টো যৌগিক সংখ্যা, আকৌ মই 10টো ভাঙোঁ মৌলিক সংখ্যাত ভাঙোঁ, 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3টা 2 আহিলে, 10টো ভাঙিলে কি হ'ব? 10টোক যদি ভাঙোঁ 2 পূৰণ 5, 2 কেইটা আহিলে? 4টা 2 আহিলে, আৰু 5টো কি সংখ্যা? মৌলিক সংখ্যা। গতিকে 80ক মই কিহত প্ৰকাশ কৰিলোঁ? তেতিয়াহ'লে মৌলিক সংখ্যাত প্ৰকাশ কৰিলোঁ। তোমালোকক যদি কুৱেশ্যন যদি আহে যে মৌলিক উৎপাদকৰ ওপৰত তোমালোকক যদি কুৱেশ্যন যদি দিয়ে, তো কেনেকুৱা ধৰণৰ কুৱেশ্যন দিব পাৰিছা যে 80 মৌলিক উৎপাদকত প্ৰকাশ, মানে 80টোক মৌলিক উৎপাদকত প্ৰকাশ কৰা। চ' তাৰ ভিতৰত 4টা অপশ্যন দি দিব, তোমালোক কোনটো অপশ্যন শুদ্ধ তোমালোক লিখিব দিব পাৰে। যে 2 পূৰণ 2 পূৰণ 2 পূৰণ 3, এইটো এটা অপশ্যন দিছে। 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 5, 2 পূৰণ 2 পূৰণ 3 পূৰণ 2 পূৰণ 5, 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 5। তো এইকেইটাৰ ভিতৰত কোনটো 80 মৌলিক উৎপাদকত প্ৰকাশ কৰাটো তোমালোকৰ শুদ্ধ হ'ব। গতিকে এই চাই লওক, গম পাইছা নহ'লে বিটো হ'ব কেনেকৈ হ'ব? গোটেইকেইটা পূৰণ কৰি 80 পাব লাগিব। 2 2 4, 4 2 8 16, 16 5 নেকি? বাকীকেইটা আমি পূৰণ কৰি 80 নাপাম। বুজি পাইছা? গোটেইকেইটা মৌলিক উৎপাদক দিয়া আছে। এইটো মৌলিক উৎপাদক প্ৰকাশ, এইটো মৌলিক উৎপাদক প্ৰকাশ, এইটো মৌলিক উৎপাদক প্ৰকাশ, এইটো মৌলিক উৎপাদকতে প্ৰকাশ। কিন্তু শুদ্ধ কোনটো হ'ব? যে গোটেইকেইটা পূৰণ কৰিলে আমি 80 পাব লাগিব। গোটেইকেইটা পূৰণ কৰিলে যদি 80 পাওঁ তেতিয়া কি হ'বতো শুদ্ধ হ'ব। তো এনচাৰটো কি হ'ব? তেতিয়াহ'লে শুদ্ধ এনচাৰটো বি। বুজি পাইছা এইখিনিলৈকে? এবাৰ আমি আলোচনা কৰোঁ নিখুঁত সংখ্যাৰ বিষয়ে। এতিয়া নিখুঁত সংখ্যা কি চাই লোৱা, যে এটা সংখ্যা নিজৰ বাহিৰে তাৰ আন উৎপাদকৰ যোগফলটো সংখ্যাটো সমান হ'লে তাক কি বুলি কয়? নিখুঁত সংখ্যা বুলি কয়। ধৰি লওক আমাৰ এটা সংখ্যা দিয়া আছে, সেই সংখ্যাটো মই উৎপাদকবোৰ উলিয়ালোঁ। সংখ্যাটো উৎপাদকবোৰ তাৰ নিজৰ বাহিৰে, কাৰণ নিজে নিজৰ উৎপাদক হয় নহয়, আমি পাইছিলোঁ উৎপাদকৰ যে এটা সংখ্যাটোকে ডাঙৰ উৎপাদকটো কি? সংখ্যাটো নিজে। তে নিজৰ উৎপাদকবোৰ বাহিৰে আন উৎপাদককেইটা যদি যোগ কৰোঁতে যোগফলটো যদি সংখ্যাটো সমান হয় তেনে সেই সংখ্যাটো নিখুঁত সংখ্যা বুলি কোৱা হয়। যেনে এটা উদাহৰণ লৈছোঁ, উদাহৰণ ল'লে ভালকৈ বুজি পাইছোঁ। যেনে 28 লৈছোঁ। চ' 28 উৎপাদক কি চাই লোৱা, 1 28 গুণ 28, 2 14 গুণ 28, 4 7 গুণ 28, গতিকে 28 উৎপাদক কি পালোঁ? 1 2 4 7 14 28, এইটো হ'ল 28 উৎপাদক। কিন্তু 28 নিজৰ উৎপাদকটো বাদ দিয়া, নিজৰ উৎপাদক কি? 28, তাক বাদ দিয়া। তাক বাদ দিলে কি থাকিব? তাক বাদ দিলে 28 নিজৰ উৎপাদকটো বাদ দিলে বাকী উৎপাদক কি থাকিব? 1 2 4 7 14। তো 28 নিজৰ উৎপাদকৰ বাহিৰে আন উৎপাদকৰ যোগফল, তো নিজৰ উৎপাদক মানে সি নিজৰ উৎপাদকটো বাদ দিয়া, 28টো বাদ দিয়া। তো বাকী কি থাকিলে হ'লে বাকী উৎপাদককেইটা নিজৰ উৎপাদকৰ বাহিৰে বাকী উৎপাদককেইটা হ'ব 1 2 4 7 14, 1 যোগ 2 যোগ 4 যোগ 7 যোগ 14, গোটেইকেইটা যোগ কৰিলোঁ। যোগ কৰি কি পালোঁ? 28 পালোঁ নে? চালা 2 3 3 4 7 7 14 কিমান? 28 হ'ব। নিজৰ উৎপাদক ধৰিছোঁ নেকি? নিজৰ উৎপাদক আমি ধৰা নাইকিয়া। এতিয়া কিমান পালোঁ? 28 পালোঁ। নিজৰ উৎপাদকটো বাদ দি বাকী উৎপাদককেইটা যোগফল কিমান পালোঁ? 28 পালোঁ। গতিকে 28টো কি হ'ব? তেতিয়াহ'লে এটা নিখুঁত সংখ্যা। বুজি পাইছা তোমালোকে নিখুঁত সংখ্যাৰ বিষয়ে? যে নিজৰ উৎপাদকটো বাদ দি পেলাই, নিজৰ উৎপাদকটো বাদ দি বাকী উৎপাদককেইটা যোগফল যদি সংখ্যাটো সমান হয় তেতিয়াহ'লে সেই সংখ্যাটো কি বুলি ক'ব? নিখুঁত সংখ্যা বুলি কোৱা হ'ব। তো বুজি পাইছা এইখিনিলৈকে? এতিয়ালৈকে কিমানকেইটা নিখুঁত সংখ্যা আৱিষ্কাৰ হৈছে তোমালোকে চাই লোৱা। যে এতিয়ালৈকে আৱিষ্কাৰ নিখুঁত সংখ্যাকেইটা 6টা নিখুঁত সংখ্যা, 28টা নিখুঁত সংখ্যা, 496টা নিখুঁত সংখ্যা, 8128 এটা নিখুঁত সংখ্যা। বাকী তোমালোকে চাবা 33 550 33 6 এইটো এটা নিখুঁত সংখ্যা।
85, 89, 86, 90, 56 তো এইটো এটা নিখুঁত সংখ্যা চ' কেইটা নিখুঁত সংখ্যা হৈছে 1 2 3 4 5 6 এতিয়ালৈকে মাত্ৰ 6টা নিখুঁত সংখ্যা আৱিষ্কাৰ হৈছে এতিয়া নিখুঁত সংখ্যাৰ ওপৰত তোমালোকে যদি প্ৰশ্ন দিয়ে কেনেকুৱা ধৰণৰ কুৱেশ্যন পাই যদি তোমালোকে 4টামান সংখ্যা দিয়া থাকিব সেই সংখ্যাকেইটাৰ ভিতৰত কোনটো নিখুঁত সংখ্যা সুধিব তোমালোকক গতিকে এই 4টা সংখ্যাৰ ভিতৰত যিকেইটা অপশ্যন দিয়া থাকিব সেই অপশ্যনকেইটাৰ ভিতৰত এইকেইটা সংখ্যাৰ ভিতৰত এটা থাকিব হয় 6 থাকিব এতিয়া 6 যদি থাকে 6টো নিখুঁত সংখ্যা হ'ব হয় 28 থাকিব নহ'লে 28টো নিখুঁত সংখ্যা হ'ব হয় 496 থাকিব সেই 4টা অপশ্যনৰ ভিতৰত এটা অপশ্যন থাকিব 496 496টো নিখুঁত সংখ্যা হ'ব বা সেই 4টা অপশ্যনৰ ভিতৰত এটা অপশ্যন থাকিব 8128 চ' সেই 8128টো কি হ'ব তেতিয়াহ'লে নিখুঁত সংখ্যা হ'ব এইটো এটা নিদিয়া লাষ্টত এটা বহুত ডাঙৰ হয় গতিকে থাকিলে এইকেইটাৰ ভিতৰত তোমালোকৰ থাকিব 6 পৰা 8128ৰ ভিতৰত গতিকে 4টা অপশ্যন দিয়া থাকিব অপশ্যন সুধিব যে কোনটো নিখুঁত সংখ্যা তেতিয়া আমি এই 4টা অপশ্যনৰ ভিতৰত ইহঁত 4টাৰ ভিতৰত কোনোবা এটা যদি থাকে সেইটোৱে কি হ'ব নিখুঁত সংখ্যা হ'ব 6 28 496 8128 মুঠতে 6টা আছে সেই 6টাৰ ভিতৰত এই 4টা ইম্পৰ্টেণ্ট এই 4টা মনত ৰাখিব তোমালোকে তেতিয়া অপশ্যনটো তোমালোকে 4টাৰ ভিতৰত যিটো অপশ্যনে দেখা সেইটোৱে কি হ'ব নিখুঁত সংখ্যা হ'ব তোমালোকে ক'ব পাৰিবা তেতিয়া এইখিনি আগতে বস্তু চালে তোমালোকে ইয়াৰ আগতে আমি মৌলিক সংখ্যাৰ বিষয়ে পঢ়িছিলোঁ ইয়াৰ আগৰ ভিডিঅ'টোত তাৰপৰা এটা কুৱেশ্যন আহিব পাৰে কেনেকুৱা ধৰণৰ কুৱেশ্যন যে 1ৰ পৰা 100লৈকে কেইটা মৌলিক সংখ্যা পোৱা যায় সুধিব পাৰে যে 1ৰ পৰা 100লৈকে 25টা মৌলিক সংখ্যা পোৱা যায় অপশ্যন দি দিব কেইবাটাও 24টা 25টা 26টা 23টা 27টা এনেকৈ দি দিব পাৰে কিন্তু শুদ্ধ অপশ্যন কি হ'ব 25টা 1ৰ পৰা 100লৈকে কেইটা মৌলিক সংখ্যা পাম তেতিয়াহ'লে আকৌ যজা মৌলিক সংখ্যাৰ বিষয়ে যাক ইংৰাজীত টুইন প্ৰাইম নাম্বাৰছ বুলি কোৱা হয় এতিয়া যজা মৌলিক সংখ্যা মানে কি চোৱা যে দুটা মৌলিক সংখ্যাৰ মাজত মাত্ৰ এটাহে যৌগিক সংখ্যা থাকিলে তেনে এযোৰ মৌলিক সংখ্যাক যজা মৌলিক সংখ্যা বুলি কয় অৰ্থাৎ যদি দুটা মৌলিক সংখ্যাৰ মাজত মই এযোৰ যৌগিক সংখ্যা পাওঁ তেতিয়া সেই মৌলিক সংখ্যা দুটাক কি বুলি ক'ব যজা মৌলিক সংখ্যা বুলি কয় যেনে এক্সাম্পল ল'লে তোমালোকে ভালকৈ বুজিব 3 5 3 আৰু 5ৰ মাজত মাত্ৰ এটা যৌগিক সংখ্যা আছে কি 4টো যৌগিক সংখ্যা গতিকে 3 আৰু 5টো কি হ'ব যজা মৌলিক তাৰপিছত 5 আৰু 7ৰ মাজত এটা যৌগিক সংখ্যা আছে 6 গতিকে 5 আৰু 7টো যজা মৌলিক 11ৰ মাজত মাত্ৰ এটা যৌগিক সংখ্যা আছে 12 গতিকে 11টো যজা মৌলিক 17 19ৰ মাজত এটা মাত্ৰ যৌগিক সংখ্যা আছে 18 গতিকে 17 19টো যজা মৌলিক 29 31ৰ মাজত মাত্ৰ এটা যৌগিক সংখ্যা আছে 30 গতিকে 29 31টো কি হ'ব যজা মৌলিক 41 আৰু 43ৰ মাজত মাত্ৰ এটা যৌগিক সংখ্যা আছে 42 তো 41 আৰু 43ৰ মাজত এটা যৌগিক সংখ্যা আছে 42 গতিকে 41 আৰু 43টো কি হ'ব যজা মৌলিক ঠিক তেনেকৈ 15 আৰু 61ৰ মাজত এটা যৌগিক সংখ্যা আছে 60 গতিকে 15 আৰু 61টো যজা মৌলিক 71 আৰু 73ৰ মাজত মাত্ৰ এটা যৌগিক সংখ্যা আছে 72 গতিকে 71 আৰু 72টো কি হ'ব যজা মৌলিক আৰু এইকেইটাই হৈছে তোমালোকে 1ৰ পৰা 100ৰ ভিতৰত থকা যজা মৌলিক সংখ্যা তোমালোকক যদি সোধে যে 1ৰ পৰা 100ৰ মাজত কেইটা যজা মৌলিক আছে কেইযোৰ যজা মৌলিক আছে এযোৰ দুযোৰ তিনিযোৰ চাৰিযোৰ পাঁচযোৰ ছযোৰ সাতযোৰ আঠযোৰ মুঠতে 8যোৰ যজা মৌলিক আছে 1ৰ পৰা 100ৰ ভিতৰত বুজি পাইছা আৰু যে 1ৰ পৰা 100ৰ ভিতৰত থকা যজা মৌলিকৰ সংখ্যা যদি সোধে তে কিমান যোৰ হ'ব তেতিয়াহ'লে 8যোৰ আৰু কোন কেইযোৰ আমি আলোচনা কৰোঁ গুণিতকৰ বিষয়ে যাক ইংৰাজীত মাল্টিপলছ বুলি কোৱা হয় এতিয়া গুণিতক মানে কি হৈছে যে এটা সংখ্যাৰে যিবোৰ সংখ্যাক বাকী নোহোৱাকৈ হৰণ কৰিব পাৰি সেইবোৰ সংখ্যাটো গুণিতক বুলি কয় অৰ্থাৎ এটা সংখ্যা আমি যিবিলাক সংখ্যাক হৰণ কৰোঁতে অকণো বাকী নাথাকে মানে একো বাকী পোৱা নাযায় বাকী শূন্য পোৱা যায় সেই সংখ্যাবোৰৰ সংখ্যাটো কি বুলি কয় গুণিতক বুলি কোৱা যেনে চাউল 7ৰ গুণিতক মই যেনিবা 7ৰ গুণিতক যদি উলিয়াওঁ 7 7 হৰণ কৰিব পাৰিনে 7 7ক এবাৰ যাব 7 14 হৰণ কৰিব পাৰি 7 2 14 7 21 হৰণ কৰিব পাৰি 7 3 21 7 28 হৰণ কৰিব পাৰি 7 6 28 7 35 হৰণ কৰিব পাৰি 7 5 35 7 42 হৰণ কৰিব পাৰি 7 6 42 7 49 হৰণ কৰিব পাৰি 7 7 49 7 56 হৰণ কৰিব পাৰি 7 9 56 7 63 হৰণ কৰিব পাৰি 7 9 63 পুৰা মিলি গৈছে একো বাকী নাপাম আমি হয়নে 7 9 63 7 70 হৰণ কৰিব পাৰি 7 2 70 7 67 হৰণ কৰিব পাৰি 7 1 70 7 84 হৰণ কৰিব পাৰি 7 বাগুণ 84 7 7 বাগুণ 84 7 91 হৰণ কৰিব পাৰিম 7 গুণ 91 আৰু তেনেকৈ আমি পাই গৈ থাকিম কেতিয়াবা শেষ হ'ব নেবা নহয় সেইকাৰণে তথ্য দি দিয়া আছে বুজি পাইছা নহয় 7ৰ গুণিতকবোৰ কি তেতিয়াহ'লে যে 7 আমি এইবিলাক সংখ্যাক কি ক'ব নোৱাৰিম 7 আমি এইবিলাক সংখ্যাক যেতিয়া হৰণ কৰিলে বাকী নোহোৱাকৈ হৰণ কৰিব পাৰিম হেন এই সংখ্যাবোৰ 7ৰ কি বুলি কয় গুণিতক বুলি কোৱা হয় এতিয়া তোমালোকে যদি মন কৰা এটা বস্তু দেখিবা যে যিকোনো সংখ্যা অকল 7 বুলিয়ে নহয় যিকোনো সংখ্যা যেতিয়া আমাৰ গুণিতক উলিয়াব দিয়ে যে যিকোনো সংখ্যা আটাইতকৈ সৰু গুণিতকটো কি হ'ব সংখ্যাটো নিজে চাই লোৱা চবতকৈ সৰু গুণিতকটো কি সংখ্যাটো নিজে 7ৰ গুণিতক 7 হৈছেনে প্ৰথম আমি 7কে বস্তু 7ৰ প্ৰথম গুণিতকটো কি 7 গতিকে প্ৰথম গুণিতক কি প্ৰথমটো সদায় চবতকৈ কি সৰু হয় গতিকে যিকোনো সংখ্যা আটাইতকৈ সৰু গুণিতকটো কি হ'ব সংখ্যাটো নিজেই হ'ব আৰু যদি কয় যিকোনো সংখ্যা আটাইতকৈ ডাঙৰ গুণিতকটো কি ডাঙৰ গুণিতকটো তোমালোকে নাপাবা কিয় কাৰণ আমি দত্ত দিছোঁ মানে কেতিয়া শেষ হ'ব আমি নাজানো গতিকে যিকোনো সংখ্যা আটাইতকৈ ডাঙৰ গুণিতকটো নিৰ্ণয় কৰিব নোৱাৰি কিয় নিৰ্ণয় কৰিব নোৱাৰি কাৰণ গুণিতকৰ সংখ্যা অসীম হয় সেইকাৰণে আমি আটাইতকৈ ডাঙৰ গুণিতকটো নিৰ্ণয় কৰিব নোৱাৰোঁ আৰু আটাইতকৈ সৰু গুণিতকটো কি হ'ব সংখ্যাটো নিজেই তোমালোকে এইকেইটা পইণ্ট মন কৰি পইণ্টকেইটাৰ ওপৰত কেতিয়াবা কুৱেশ্যন সুধিবও পাৰে যে এটা সংখ্যাৰ অসংখ্য গুণিতক থাকে এটা সংখ্যা কিমান গুণিতক থাকে অসংখ্য গুণিতক আমি শেষ কৰিব নোৱাৰোঁ কাৰণ আমাৰ দত্ত দিয়া আছে লিখি পেলাই কেইটা শেষ কৰিব নোৱাৰে কিন্তু এটা সংখ্যা যদি উৎপাদক উলিয়াবলৈ উৎপাদক সীমিত থাকে উৎপাদক কেতিয়াও শেষ নহয় উৎপাদক সীমিত সংখ্যক হয় কিন্তু গুণিতক কেতিয়াও শেষ গুণিতকৰ সংখ্যা অসংখ্য অৰ্থাৎ গুণিতক কেতিয়াও শেষ নহয় কিন্তু উৎপাদক সীমিত উৎপাদক কি হৈ যায় শেষ হৈ যায় তাৰপিছত 2 নম্বৰ চোৱা যে এটা সংখ্যা আটাইতকৈ সৰু গুণিতকটো সংখ্যাটো নিজে যে আমাক যদি কয় এটা সংখ্যা আটাইতকৈ সৰু গুণিতকটো কি তো সংখ্যাটো কি হ'ব নিজে হ'ব চোৱা তোমালোকে 7ৰ গুণিতক উলিয়াওঁতে গম পাইছা 7ৰ আটাইতকৈ সৰু গুণিতকটো কি 7 হৈছেনে সি নিজে হৈছে
3 নম্বৰ কুৱেশ্যনটো চোৱা 3 নম্বৰ পইণ্টটো হৈছে যে এটা সংখ্যা আটাইতকৈ ডাঙৰ গুণিতকটো নিৰ্ণয় কৰিব নোৱাৰি চ' 7 যেতিয়া মই গুণিতক বুলি আছোঁ তো আমি পাই গৈ থাকিম সেইকাৰণে ডট দিয়া আছে তো ক'ত শেষ হ'ব নাজানো আমি গতিকে ক'ত শেষ হ'ব যদি নাজানো গতিকে আটাইতকৈ ডাঙৰ উৎপাদকটো আমি কি কৰিব নোৱাৰোঁ নিৰ্ণয় কৰিব নোৱাৰোঁ 4 নম্বৰ হৈছে প্ৰতিটো সংখ্যা একক গুণিতক এতিয়া প্ৰতিটো সংখ্যা কি হয় একৰ গুণিতক এতিয়া একৰ গুণিতক যেতিয়া উলিয়াব দিয়ে 1 গুণ 1 1 2 গুণ 2 1 3 গুণ 3 1 4 গুণ 4 5 গুণ 5 1 6 গুণ 6 যিমানবিলাক সংখ্যা আছে প্ৰতিটো সংখ্যাই কি হ'ব একক গুণিতক 1টো একক গুণিতক 2টো একক গুণিতক 3টো একক গুণিতক 4টো একক গুণিতক 5টো একক গুণিতক 6টো একক গুণিতক যিমান সংখ্যা আছে সব সংখ্যা একক গুণিতক হ'ব একৰ গুণিতক হ'ব এতিয়া কুৱেশ্যন খুজিলে তোমালোকে এবাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে গুণিতকৰ ওপৰত ধৰি লওক তোমালোকে এটা সংখ্যা দিয়া থাকিব সুধিব যে কি সংখ্যাটো আটাইতকৈ সৰু গুণিতকটো কি ধৰি লওক তোমালোক দিয়া আছে যে ধৰি লওক 14 দিয়া আছে 14 আটাইতকৈ সৰু গুণিতকটো কি অপশ্যন কেইটামান দিয়া থাকিব 14 আটাইতকৈ সৰু গুণিতক 7 14 তাৰপিছত 28 বা 42 এনেকৈ দিয়া থাকিব গতিকে আমি কি লিখিম তেতিয়াহ'লে 14 আটাইতকৈ সৰু গুণিতকটো সি নিজে হ'ব 14 হ'ব বুজি পাইছা আৰু কথাটো বুজি পাইছানে বা কেতিয়াবা এনেকৈ দিব পাৰে যে এনেকৈ দিব পাৰে 9 আটাইতকৈ ডাঙৰ উৎপাদকটো কি তো 9 আটাইতকৈ ডাঙৰ গুণিতকটো কি তো অপশ্যন দিয়া থাকিব 9 আটাইতকৈ ডাঙৰ উৎপাদকটো 108 দি দিব পাৰে বা 72 দি দিব পাৰে আছে এটা দিব পাৰে ধৰি লওক 45 দিব পাৰে এটা দিব পাৰে নিৰ্ণয় কৰিব নোৱাৰি তো এনচাৰটো কি হ'ব নিৰ্ণয় কৰিব নোৱাৰি গতিকে তেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে এবাৰ সুধিব পাৰে আমি আলোচনা কৰোঁ লসাগুৰ বিষয়ে যাক ইংৰাজীত কোৱা হয় লোৱেষ্ট কমন মাল্টিপল এতিয়া লসাগু মানে কি হৈছে যে দুটা বা ততোধিক সংখ্যাৰ সাধাৰণ গুণিতকৰ ভিতৰত আটাইতকৈ সৰু সাধাৰণ গুণিতকটো সংখ্যাকেইটা লসাগু বুলি কোৱা হয় অৰ্থাৎ ইয়াৰ পৰা তোমালোকে এটা কথা বুজি পাইছা যে লসাগু যেতিয়া আমাক উলিয়াব দিব কমকৈ হ'লেও কেইটা সংখ্যা লাগিব দুটা সংখ্যা লাগিব দুটা বা ততোধিক মানে দুটা লাগিবই তাতকৈ বেছি হ'লেও কোনো কথা নাই চ' লসাগু উলিয়াব হ'লে আমাক কমকৈ হ'লেও কেইটা সংখ্যা লাগিব দুটা সংখ্যা লাগিব চ' দুটা বা ততোধিক সংখ্যাৰ সাধাৰণ গুণিতকৰ ভিতৰত দুটা বা ততোধিক সংখ্যা আমাক যদি সাধাৰণ গুণিতক যদি উলিয়াব দিয়ে তো সেই সাধাৰণ গুণিতকবিলাকৰ ভিতৰত লসাগু যদি উলিয়াব দিয়ে তো দুটা বা ততোধিক সংখ্যাৰ সাধাৰণ গুণিতকৰ ভিতৰত আটাইতকৈ সৰু সাধাৰণ গুণিতকটো কি বুলি সংখ্যাকেইটা কি বুলি ক'ব লসাগু বুলি কোৱা হ'ব অৰ্থাৎ দুটা বা ততোধিক সংখ্যা আমি যেতিয়া সাধাৰণ গুণিতক উলিয়াম সেই সাধাৰণ গুণিতকৰ ভিতৰত আটাইতকৈ সৰু যিটো সাধাৰণ গুণিতক হ'ব সেই সাধাৰণ গুণিতকটোক কি বুলি কয় সংখ্যাকেইটা লসাগু বুলি কয় এতিয়া যিহেতু তোমালোকক সাধাৰণ গুণিতকৰ বিষয়ে কৈ দিয়া নাইকিয়া গতিকে সাধাৰণ গুণিতক কি বা কৈ দিয়া নাইকিয়া গতিকে যেতিয়া ইয়াত আমি এতিয়া লসাগু উলিয়াম লসাগু উলিয়াওঁতে তোমালোকে সাধাৰণ গুণিতক কি বুজি পাই যাবা ধৰি লোৱা তোমালোকক 6 আৰু 8 কি হৈছে লসাগু উলিয়াব দিছে 6 আৰু 8 কি উলিয়াব লাগে লসাগু উলিয়াব লাগে আমি কি উলিয়াই পেলাই সাধাৰণ গুণিতক উলিয়াই পেলাই এতিয়া প্ৰথমে সাধাৰণ গুণিতক ওলোৱাৰ আগত 6 আৰু 8 সাধাৰণ গুণিতক ওলোৱাৰ আগত আমি 6 আৰু 8 কি উলিয়াব লাগিব গুণিতক উলিয়াই ল'ব লাগিব এতিয়া 6 গুণিতকবোৰ কি হ'ব 6 গুণিতকটো হ'ব 6 12 18 24 30 37 42 48 54 60 66 72 এনেকৈ পাই গৈ থাকিম সেইকাৰণে দত্ত দিয়া আছে কাৰণ গুণিতকৰ সংখ্যা আমি পাই আহিছোঁ অলপ আগত গুণিতক পঢ়োঁতে আমি গুণিতক ওলাই গৈ থাকিব ঠিক তেনেকৈ 8 গুণিতকবোৰ কি 8 16 8 গুণ 8 গুণ 16 3 গুণ 24 8 গুণ 32 8 5 গুণ 40 এনেকৈ ওলাই গৈ থাকিব বুজি পাইছা এনেকৈ ওলাই আমি উলিয়াই থাকিব পাৰিম এতিয়া আমি কি উলিয়ালোঁ এতিয়া 6 আৰু 8 সাধাৰণ গুণিতক উলিয়াব যোৱাৰ আমি কি উলিয়াইছোঁ 6 আৰু 8 গুণিতকবোৰ উলিয়াই লৈছোঁ 6 আৰু 8 আমি কি উলিয়াইছোঁ গুণিতকবোৰ উলিয়াই লৈছোঁ এতিয়া এই গুণিতকৰ ভিতৰত কিছুমান গুণিতক এনেকুৱা গুণিতক আছে যিবিলাক গুণিতক দুইটাতে আছে কি কিছু কথাটো বুজি পাইছা তোমালোকে যে 6 আৰু 8 গুণিতকৰ ভিতৰত কিছুমান এনেকুৱা গুণিতক আছে যিবিলাক গুণিতক 6টো আছে আৰু যিবিলাক গুণিতক 8টো আছে চ' কোনবিলাক গুণিতক চোৱা 24 তোমালোকে 24টো যদি চোৱা 24টো 6 গুণিতক হয় 24টো 8 গুণিতক হয় তোমালোকে চোৱা 48টো 6 গুণিতক হয় 48টো কাৰ গুণিতক হ'ব 8 গুণিতক হ'ব তেনেকৈ এতিয়া আমি যিমানখিনিলৈকে গুণিতক উলিয়ালোঁ তাৰ ভিতৰত আৰু নাইকিয়া ইয়াত আমি দুটাই পাইছোঁ এটা 24 দুইটাতে আছে 48 দুইটাতে আছে ঠিক তেনেকৈ মই যদি 6 গুণিতক যদি আৰু ওলাই যদি গৈ থাকোঁ বা 8 গুণিতক যদি মই আৰু যদি উলিয়াই গৈ থাকোঁ তেতিয়াহ'লে আমি সাধাৰণ গুণিতকো পাই গৈ থাকিম এনেকুৱা কিছুমান গুণিতক পাম যিবিলাক গুণিতক 6টো থাকিব আৰু ক'ত থাকিব 8টো থাকিব গতিকে যিহেতু আমি দত দি দিছোঁ দতটো থাকি যে 6 গুণিতক ওলাই গৈ থাকিব ইয়াত দতটো থাকি 8 গুণিতক ওলাই গৈ থাকিব যিমানেই গুণিতক ওলাই গৈ থাকিব সিমানেই সিহঁতৰ সাধাৰণ গুণিতক ওলাই গৈ থাকিব গতিকে আমি যিমানখিনিলৈকে এতিয়া 6 আৰু 8 গুণিতক উলিয়াই থৈছোঁ সিমানখিনিৰ ভিতৰত মাত্ৰ দুটা এনেকুৱা গুণিতক আছে যিটো গুণিতক 6টো আছে আৰু যিটো গুণিতক 8টো আছে 24 আৰু 48 24টো 6 গুণিতক হয় 48টো 6 গুণিতক হয় 24টো 8 গুণিতক হয় 48টো কি হ'ব 8 গুণিতক হয় তো বুজি পাইছা এইখিনিলৈকে গতিকে 6 আৰু 8 সাধাৰণ গুণিতক তো 6 8 সাধাৰণ গুণিতক কি হ'ব তেতিয়াহ'লে 24 48 দত্তত এইকাৰণে দি আছোঁ যদি মই 6 গুণিতক যদি আৰু উলিয়াই গৈ থাকোঁ ঠিক তেনেকৈ 8 গুণিতক যদি মই আৰু উলিয়াই গৈ থাকোঁ সিহঁত আমি সাধাৰণ গুণিতকো আৰু পাই গৈ থাকিম যদি আমি য'লৈকে উলিয়াইছোঁ তাৰ ভিতৰত আমি দুটাই পাইছোঁ এটা কি 24 এটা 48 আৰু এই সাধাৰণ গুণিতকৰ ভিতৰত আটাইতকৈ সৰু গুণিতক সৰু সাধাৰণ গুণিতক কোনটো 24টো আটাইতকৈ সৰু হয়নে 6 আৰু 8 সাধাৰণ গুণিতক কি পালোঁ 24 48 দত্তত এইকাৰণে দিছোঁ আমি আৰু পাই গৈ থাকিম গতিকে এই সাধাৰণ গুণিতকৰ ভিতৰত আটাইতকৈ সৰু সাধাৰণ গুণিতক কোনটো 24 গতিকে 6 আৰু 8 লসাগু কি হ'ব তেতিয়াহ'লে গতিকে 6 আৰু 8 লসাগু কি হ'ল তেতিয়াহ'লে 24 তো বুজি পাইছা তোমালোকে যে কেনেকৈ আমি সাধাৰণ গুণিতক উলিয়াই পেলাই কেনেকৈ লসাগু উলিয়াব লাগে তোমালোকে চাগে নিশ্চয় বুজি পাইছা এতিয়া সাধাৰণ গুণিতক মানে চাগে তোমালোকে বুজি পাইছা কিন্তু তোমালোকক যেতিয়া কুৱেশ্যনবিলাক যেতিয়া আহিব যে লসাগু যেতিয়া উলিয়াব দিব তোমালোকে সৰু সংখ্যা নিদিয়ে তো যেনেকৈ ইয়াত মই উলিয়ালোঁ 6 আৰু 8 লসাগু উলিয়াব দিয়ে তোমালোক ডাঙৰ সংখ্যা দিব গতিকে ডাঙৰ সংখ্যা লসাগু সাধাৰণ গুণিতক উলিয়াই পেলাই আমি লসাগু উলিয়াব লাগিব চ' ডাঙৰ সংখ্যা লসাগু উলিয়াব হ'লে আমি কি কৰিব লাগিব কিছুমান নিয়ম আছে নিয়ম মানে কেইবাটাও নিয়ম আছে লসাগু উলিওৱা এটা আছে মৌলিক উৎপাদনৰ প্ৰকাশ কৰিবলৈ লসাগু উলিওৱা এটা আছে চুটি হৰণৰ নিয়মে লসাগু নিৰ্ণয় কৰা আটাইতকৈ বেষ্ট নিয়মটো হ'ব চুটি হৰণৰ নিয়মে লসাগু নিৰ্ণয় কৰা তোমালোকতো নকয় যে
আমুকটো নিয়ম প্ৰয়োগ কৰি পেলাই লসাগু উলিয়াবলৈ জাষ্ট তোমালোকক দুটা সংখ্যা দিয়া থাকিব সেই সংখ্যা দুটা লসাগু উলিয়াব দিব যি পদ্ধতিয়ে নকৰা তোমালোকে গতিকে সবচে বেছি ইম্পৰ্টেণ্ট সবতকৈ সহজ আৰু ইম্পৰ্টেণ্টটো আছে চুটি হৰণৰ নিয়মে লসাগু নিৰ্ণয় কৰা গতিকে আমি কেনেকৈ এতিয়া চুটি নিয়ম হৰণে লসাগু নিৰ্ণয় কৰা চাওঁ তেতিয়া তোমালোকে প্ৰশ্ন যেতিয়া আহিব দুটা সংখ্যা লসাগু উলিয়াব দিব তেতিয়া তোমালোকে চুটি হৰণৰ নিয়মে লসাগু নিৰ্ণয় কৰিব পাৰিবা আমাৰ দুটা সংখ্যা লসাগু নিৰ্ণয় কৰিব দিছে 8470 আমি কি লসাগু নিৰ্ণয় কৰাত কৈছোঁ যে পদ্ধতি কেইবাটাও আছে তাৰ ভিতৰত চবতকৈ সহজ পদ্ধতিটো আছে চুটি হৰণৰ নিয়মে লসাগু নিৰ্ণয় কৰা এতিয়া চুটি হৰণ নিয়ম বুলি ক'লে এইডালক কি বুলি কয় চুটি হৰণৰ চিন বুলি কয় মানে চুটি হৰণ চিন আপোনাৰ পাই যে দীঘ চিনটো কেনেকৈ দিয়ে এনেকৈ দিয়ে আৰু চুটি হৰণ চিনটো এইটো যে চুটি হৰণৰ নিয়ম আমি কি কৰিম সেইটোত আমি লসাগু নিৰ্ণয় কৰিম এতিয়া চাই লোৱা 8470 এই সংখ্যা দুটাক এনেকুৱা কিবা সংখ্যা আছে নেকি যিটো সংখ্যা দুইটাকে হৰণ যায় তোমালোকে যদি চোৱা 70 একক ঘৰত কি আছে 0 আছে আৰু 84 একক ঘৰত কি আছে 4 আছে তো যিবিলাক সংখ্যা একক ঘৰত 0 4 থাকিব সেই সংখ্যাৰ লগত 2 হৰণ যায় অকল 0 4 নহয় যিবিলাক সংখ্যা একক ঘৰত 0 4 6 2 8 থাকিব সেই সংখ্যাবিলাকক কি হৰণ যাব 2 হৰণ যাব এতিয়া 2 হৰণ যায় তো 2 এটো কেইবাৰ যাব 8ক যাব 4 বাৰ আৰু 2 8ক যাব 4 বাৰ 4 কেইবাৰ গ'ল 2 বাৰ গ'ল 42 বাৰ গ'ল আৰু 2 70 সোনকালে কেইবাৰ যাব 35 বাৰ যাব 35 গুণ 70 এতিয়া যদি চোৱা 2 টাকে এতিয়া 2 টাকে 2 হৰণ নাযায় সব 45ক 2 হৰণ যায় কিয় 2 হৰণ যায় কাৰণ এটো 2 হৰণ যায় কিন্তু এটো 2 হৰণ নাযায় 45ক 2 হৰণ নাযায় কাৰণ একক ঘৰত 5 আছে গতিকে তোমালোকে যদি চোৱা গ'লে দুইটাকে হৰণ যাব লাগিব গতিকে এটাক যায় 2 এটাক নাযায় গতিকে মই 2 হৰণ কৰিব নোৱাৰিম তোমালোকে যদি চোৱা 7 গৈ আছে চোৱা 7 42 কেইবাৰ গৈছে 6 বাৰ গৈ আছে কাৰণ 7টো মৌলিক সংখ্যা এটা কথা মন কিবা আমি মৌলিক সংখ্যা হৰণ কৰিছোঁ চোৱা 2টোকো প্ৰথমে 8470 মৌলিক সংখ্যা 2টো মৌলিক সংখ্যা কাৰণে 2 হৰণ কৰিছোঁ 42ক 35 7 হৰণ যায় 7টো এটা মৌলিক সংখ্যা তো মৌলিক সংখ্যা আমি হৰণ কৰিছোঁ 7 42ক 6 বাৰ গ'ল 7 35ক কেইবাৰ গ'ল 5 বাৰ গ'ল এতিয়া তোমালোকে চোৱা আৰু কিবা সংখ্যা আছে নেকি হৰণ যোৱা কি এনেকুৱা কিবা সংখ্যা আছে নেকি যিটো সংখ্যা 6 5 দুইটাকে হৰণ যায় নাযায় 2 6ক যায় 2 5ক নাযায় 3 6ক যায় 3 5ক নাযায় 5 5ক যায় 5 6ক হৈ নাযায় গতিকে এনেকুৱা আকৌ সংখ্যা নাই যিটো সংখ্যা আমি 6 5 দুইটাকে হৰণ কৰিব পাৰিম যদি হৰণ কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ কি হ'ব হৰণটো আমি ইমানতে শেষ কৰি দিম অৰ্থাৎ কিহে হৰণ কৰিলোঁ মই 8470 প্ৰথমে 2 হৰণ কৰিলোঁ তাৰপিছত কি পালোঁ 42 50 তাৰপিছত 42 50 আমি কি হৰণ কৰিলোঁ 7 হৰণ কৰিলোঁ এতিয়া লসাগু আমি কেনেকৈ কৰিম তেতিয়াহ'লে তো ইয়াৰ পৰা ইয়ালৈকে গোটেইখিনি সংখ্যা পূৰণ কৰি দিয়া ইয়াৰ পৰা ইয়ালৈকে গোটেইখিনি সংখ্যা অৰ্থাৎ 2 পূৰণ 7 পূৰণ 6 পূৰণ 5 কথাটো বুজি পাইছানে 2 পূৰণ 7 পূৰণ 6 পূৰণ 5 এতিয়া কি হ'ব চোৱা এতিয়া দুটা পূৰণ কৰি গোটেইকেইটা পূৰণ কৰি দিয়া পূৰণ কৰি যিটো সংখ্যা হ'ব সেইটো সিহঁতৰ কি হ'ব লসাগু হ'ব বুজি পাইছা নহয় যিটো সংখ্যা পাম আমি সেইটো সিহঁতৰ কি হ'ব লসাগু গতিকে সেইটো পূৰণ কৰি দিয়া কেনেকৈ পূৰণ কৰিবা 2 লগত 5টো পূৰণ কৰিলে তেতিয়া পূৰণ কৰিবলৈ সহজ হৈ যাব 2 5 কিমান হ'ব 10 হয়নে 10 লগত 6 পূৰণ কৰিলে কিমান হ'ব 60 আৰু 60 লগত 7 পূৰণ কৰিলে 6 গুণ 42 420 আমি লসাগু কি পালোঁ তেতিয়াহ'লে 420 পালোঁ বুজি পাইছা ইয়াত ধৰা দুটা সংখ্যা দিয়া আছে যদি এতিয়া তোমালোকক কুৱেশ্যনবিলাক কেনেকৈ দিব চোৱা তোমালোকক দুটা সংখ্যা দিয়া থাকিলে দুটা সংখ্যা যেতিয়া দিয়া থাকিব তোমালোকক দুটা সংখ্যা লসাগু উলিয়াব দিব হ'ল লসাগুকেইটা দিয়া থাকিব কৈছে তাৰ ভিতৰত যোনটো শুদ্ধ লসাগু হ'ব সেইটো তোমালোকক উলিয়াব দিব 4টা অপশ্যন দিয়া থাকিব 4টা অপশ্যন যিটো শুদ্ধ তোমালোকে সেইটো টিক মাৰ্ক কৰিব লাগিব বা তোমালোকে গোল কৰিব লাগিব সেইটো গতিকে কেনেকৈ উলিয়াব তেতিয়াহ'লে সঠিক লসাগু উলিয়াবলৈ আমি এনেকৈ চুটি নিয়মে হৰণ কৰিলে তো আমি কি লসাগু উলিয়াব পাৰিম বুজি পাইছা নহয় তোমালোকক এটা হোমৱৰ্ক দিছোঁ 24 আৰু 34 24 আৰু 34 এই দুটা সংখ্যা তোমালোকে লসাগু উলিয়াই পেলাই কমেণ্ট কৰি পেলাই জনাবা যে ইহঁতৰ লসাগু কিমান হ'ব আৰু এটা সংখ্যা দিছোঁ 108 আৰু 72 ইহঁতক কি ল'ব দিছোঁ এই দুটা সংখ্যা 24 আৰু 34 লসাগু উলিয়াবা 108 আৰু 72 কি ল'বা লসাগু আৰু এটা সংখ্যা তোমাৰ আৰু এযোৰ সংখ্যা লৈ লোৱা 234 আৰু 208 ইহঁতৰ এই তিনিযোৰ সংখ্যা তোমালোকে লসাগু উলিয়াই পেলাই চুটি হৰণৰ নিয়মে লসাগু উলিয়াই পেলাই তোমালোকে মোক এনচাৰটো কমেণ্ট কৰি পেলাই জনাবা বুজি পাইছা নহয় কুৱেশ্যন তোমালোকে এনেকুৱাকৈ দিব যে 84 আৰু 70 লসাগু কিমান হ'ব 4টা অপশ্যন দিয়া থাকিব তাৰ এটা অপশ্যন 420 থাকিব তো আমি সঠিক উত্তৰটো কি হ'ব 420 আৰু সেইটো উলিয়াই লৈ পেলাই আমি কি কৰিব পাৰিম ইয়াক উলিয়াব পাৰিম বুজি পাইছাটো এনচাৰটো আমি উলিয়াব পাৰিম এতিয়া যদি দুটাতকৈ যদি বেছি সংখ্যা দিয়া থাকে ধৰি লওক 3টা সংখ্যা বোলে লসাগু উলিয়াব দিছে ধৰি লোৱা 144 এটা দি আছে 144 192 আৰু দি আছে 168 ইয়াত 3টা সংখ্যা আমি কি ল'ব লাগে লসাগু উলিয়াব লাগে এতিয়া কেনেকৈ কৰিম চেম পদ্ধতি সেইটোৱে 144 192 আৰু 168 ইহঁত আমি কি উলিয়াম লসাগু উলিয়াম 3টা সংখ্যা দিয়া আছে এবাৰ চোৱা প্ৰথমে চাম যে ইয়াত তিনিটাকে এটা সংখ্যা হৰণ যায় নেকি 3টা সংখ্যা আছে নে তিনিটাকে এটা সংখ্যা হৰণ যায় নেকি চাম যদি চোৱা 2 হৰণ যায় কাৰণ এককত 4 আছে এককত দি আছে এককত 8 আছে 2 হৰণ যায় 2 140 কেইবাৰ যাব 2 14 7 বাৰ 4 2 72 বাৰ 2 19 যদি হৰণ কৰোঁ 9 বাৰ যাব 2 9 18 আৰু 19 পৰা 18 গ'লে 1 থাকিব 12 2 6 12 বুজি পাইছা নহয় আৰু 2 যদি মই 16 হৰণ কৰোঁ 2 16 কেইবাৰ যাব 8 বাৰ যাব 2 16 আৰু 18 কেইবাৰ যাব 4 বাৰ যাব 84 তো কেনেকৈ হৰণ কৰিছে বুজি পাইছা যে 2 140 হৰণ কৰিলে 72 বাৰ গ'ল 2 192 হৰণ কৰিলে কিমান 96 বাৰ গ'ল আৰু 2 168 হৰণ কৰিলে কিমান 84 বাৰ গ'ল আকৌ 2 গৈ আছে নে চোৱা 2 যাব কাৰণ এককত 2 আছে এককত 6 আছে এককত 4 আছে এককত 2 6 4 এইবিলাক থাকিলে 2 হৰণ যায় তো 2 72 হৰণ কৰিলে কিবা যাব চোৱা 2 7 কেইবাৰ যায় 3 বাৰ যায় 2 3 গুণ 6 7 পৰা 6 গ'লে কিমান আহিব 1 থাকিব 2 টো তাৰ লগত দি দিয়া 1 লগত দি দিলে 12 হ'ব 2 4 গুণ কি হ'ব 2 6 গুণ 12 34 আৰু 2 হৰণ কৰিলে 9 কেইবাৰ যাব 4 বাৰ যাব 2 4 গুণ 8 9 পৰা 4 গ'লে কিমান হ'ব 2 4 গুণ 8 9 পৰা 8 গ'লে 1 হ'ব 16 2 16 আৰু 2 যদি হৰণ কৰোঁ 2 4 গুণ
2 4 8 আৰু 2 4 কিবা যাব 2 যাব আকৌ 2 হন যাব নে চলো 2 হন যাব কাৰণ 6 8 2 আছে 2 34 কিবা যাব এবাৰ 2 34 18 যাব 18 দুগুণ 36 2 39 2 4 দুবাৰ 2 8 7 24 পাগল আৰু 2 42 2 দুগুণ 4 2 গুণ 2 21 পাগল বুজি পাছ না এবাৰ কি হন যাব চোৱা এবাৰ যদি চোৱা 8 আৰু 4 কি হন যায় 2 এককত আছে 8 এককত আছে 4 গতিকে দুইটাকে 2 হন যায় কিন্তু এককত 1 আছে গতিকে 2 হন নাযায় যদি 2 হন নাযায় পিছৰ মূল্যাংকনটো কি আছিল 3 আছিল 3 জানে যায় 6 যায় 3 এটো কিবা যাব 6 বাৰ যাব হয়নে 3 এটো কিবা যাব 8 বাৰ যাব আৰু 3 21 কিবা যাব 7 বাৰ যাব বুজি পাছ না এতিয়া তোমালোকে যদি 6 8 আৰু 7 ইহে তিনটাক এনেকুৱা কিবা এটা সংখ্যা আছে যেটো সংখ্যা তিনিটাকে হন যায় নাইকিয়া তেনেকুৱা একো সংখ্যা নাই যেটো সংখ্যা তিনিটাকে হন যায় কিন্তু ইহে তিনটা ভিতৰত দুটাক যায় এটা সংখ্যা যদি দুটাকো যদি হন যায় মই তেতিয়া হন কৰিম কি হয় 6 আৰু 8ক 2 এ যায় 2 এ 6 কিবা যাব 3 বাৰ আৰু 2 8ক কিবা যাব 4 বাৰ 7ক যায় নেকি নাযায় তো 7টো তেনেকে নামি আহিলে কথাটো বুজি পাছান যদি তিনটা সংখ্যাৰ ভিতৰত যদি দুটাকো যদি হন যায় তেতিয়া মই হন কৰিব পাৰিম যদি লসাগু উলিয়াব দিলে যদি তিনটা সংখ্যাৰ ভিতৰত যদি দুটা সংখ্যাকো যদি হন যায় মই তেতিয়া কি কৰিম হন কৰিব পাৰিম বুজি পাছান সেইকাৰণে 6 8 আৰু 7ক 2 হন নাযায় তিনিটা কিন্তু দুটা হন যায় 2 বাকি একো সংখ্যা নাই যেটো সংখ্যা তিনিটাকে হন যাব কিন্তু দুটা সংখ্যা 2 হন যায় 2 6 3 বাৰ 2 8 7 7ক নাযায় 7টো নামি আহিলে বুজি পাছান আৰু তিনটা সংখ্যাৰ ভিতৰত যদি দুটা সংখ্যাকো যদি হন যায় এটা সংখ্যা আমি কি কৰি দিম হন কৰি দিম এতিয়া লাষ্টত কি 3 4 7 3 4 7ৰ ভিতৰত এনেকুৱা কিবা সংখ্যা আছে যেটো সংখ্যা তিনিটাকে হন যায় 3 কো হন যায় 4 কো হন যায় 7 কো হন যায় তেনেকুৱা একো সংখ্যা নাই বা দুটা হন যায় কিবা সংখ্যা আছে নি 3 4 হন যায় কিবা নাই 4 7 হন যায় কিবা সংখ্যা আছে নি এটো একো সংখ্যা নাই যেটো তিনিটাকে হন যাব বা এনেকুৱা একো সংখ্যা নাই যেটো দুইটাকে হন যাব গতিকে লসাগু কি হইতালে লসাগু তোমালে কেনেকৈ লাগিব তেতিয়ালে এবাৰ গুটি হবা ইয়াৰ পৰা আহিলে পূৰণ কৰি দিয়া তো ইয়াৰ পৰা আহিলে গুটি পূৰণ কৰিলে কিমান উঠালে 2 পূৰণ 2 পূৰণ 2 2 কেনে হ'ল তিনিটা হ'ল পূৰণ 3 পূৰণ 2 পূৰণ 3 পূৰণ 4 পূৰণ কেৱল 7 হ'ব বুজি পাইছা ডি কেটা এটা দুটা তিনিটা চাৰিটা 2 4টা হ'ল না এটা দুটা তিনিটা চাৰিটা 3 কেটা আছে 3 দুটা 4 আৰু 7 এই গুটিখিনি পূৰণ কৰি দিয়া যিটো এনসাৰ হ'ব সেইটো হ'ল কেৱল লসাগু এই গুটিখিনি তোমালোকে যদি পূৰণ কৰি যদি সব পূৰণ কৰি তোমালোকে এনসাৰ পাবা 4032 তো এটা হেন গুটিকেইটা লসাগু কেৱল দিলে 4032 বুজি পাইছা কথাটো এতিয়া এটো হ'ল লসাগু তোমালোক তিনটা থকা এটা ধৰিলো মই 72 দিছে নহয় 72 তাৰপিছত 37 আৰু দিছে 108 এই তিনটা সংখ্যা তোমালোকে লসাগু উলিয়াবা লসাগু উলিয়াই পেলাই এনসাৰ তোমালোকে কমেন্ট কৰিবা তোমালোকে নিশ্চয় বুজি পাইছা চাগে কেনেকৈ লসাগু উলিয়াব লাগে আৰু তোমালোক কুৱেশ্যনত দিলে এনেকৈ দিব দুটা বা তিনিটা সংখ্যা দি দিব তাৰ লসাগু উলিয়াব দিব 4টা অপচন দিব 4টা অপচনৰ ভিতৰত কোনো শুদ্ধ অপচনত তোমালোকে লিখি পেলাই উলিয়াব লাগিব আৰু সেইটো কৰিবৰ কাৰণে তোমালোকে লসাগু কেনেকৈ উলিয়াই তোমালোকে জানিব লাগিব তো বুজি পাইছা এইখিনি তো আজিলৈ আমি ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো নহ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া যায় তো ইয়াৰ পিছৰ ভিতৰত আমি গসাগু কেনেকৈ নিৰ্ণয় কৰিব লাগে লসাগু গসাগুৰ মাজৰ সম্পৰ্ক কি আমি গোটেইখিনি বস্তু ভালকৈ আলোচনা কৰিম চালে তোমালোকে ভিডিঅ'টোত মই যিমান পাৰি সিমান ডিটেইলছকৈ আলোচনা কৰিব চেষ্টা কৰিছোঁ আৰু ইয়াৰ যিখিনি নাম্বাৰ চিৰিজৰ যিখিনি বা নাম্বাৰ চিষ্টেমৰ যিখিনি কুৱেশ্যন আনচাৰ হ'ব সেই কুৱেশ্যন আনচাৰখিনি গুটি থুইখিনি আলোচনা কৰাৰ পিছত যিমানখিনি কুৱেশ্যন আমি কুৱেশ্যনখিনিৰ কাৰণে নাম্বাৰ চিৰিজৰ বা নাম্বাৰ চিষ্টেমৰ যিমানখিনি কুৱেশ্যন গোটেই কুৱেশ্যনখিনি লৈ পেলাই আমি এটা ভিডিঅ' আগবঢ়াম গতিকে প্ৰথমে আমি গোটেই থিয়ৰিখিনি ভালকৈ বুজাবলৈ চেষ্টা কৰিছোঁ কিমানখিনি বুজাব পাৰিছোঁ নাজানো যদি ইয়াৰ পৰা তোমালোকৰ যদি কিবা উপকৃত তেনে নিশ্চয় ভাল লাগিব মোৰে চেনেলটো যদি ভিডিঅ'টো যদি নতুনকৈ চাইছা তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰি দিবা তো আজিলৈ ইমানেই ধন্যবাদ